নমস্কাৰ। আজি ভিডিঅ'টোত মই উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়াৰ কবি মাধৱদেৱৰ দ্বাৰা বিৰচিত উঠৰে উঠ বাবু গোপাল হে নামৰ বৰগীতটি থকা 4 আৰু 5 দুটা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। বৰগীতটি 4 নম্বৰ প্ৰশ্নটো আছে, বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। উত্তৰ, মহাপুৰুষ মাধৱদেৱে বৰগীতটোৰ মাজেৰে বৈষ্ণৱ ধৰ্মৰ মূল উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি গভীৰ ভক্তিভাৱৰ প্ৰকাশ ঘটাইছে। মাধৱদেৱে বৰগীতবোৰৰ মাজেৰে ঠায়ে ঠায়ে বালক শ্ৰীকৃষ্ণৰ লীলাখেলাৰ মাজেদি অলৌকিকত্ব প্ৰকাশ কৰি ভক্তিৰসৰ স্ৰোতস্বিনীকো প্ৰবাহিত কৰিছে। শিশু কৃষ্ণৰ বাল্যলীলাৰ ছবি এই বৰগীতটিত অংকন কৰিলেও গীতটিৰ শেষত তেওঁকেই ত্ৰিজগতৰ পতি বুলি মহাপুৰুষ মাধৱদেৱে উল্লেখ কৰিছে। তাৰ লগে লগে প্ৰকাশ পাইছে ভক্ত আৰু ভগৱানৰ সম্বন্ধটো। ভগৱান সদায় ভক্তৰ অধীন। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো আছে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ত্ৰিজগত পতি ভকতি মিলিল মুৰুখ মাধৱে বোলে। উত্তৰ, উক্ত বৰগীতফাঁকি আমাৰ পাঠ্যপুথিত থকা মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত উঠৰে উঠ বাবু গোপাল হে নামৰ বৰগীতটিৰ পৰা তুলি অনা হৈছে। উক্ত বৰগীতফাঁকিৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱে পৰম পুৰুষ ভগৱন্তৰ ঈশ্বৰত্ব প্ৰমাণ কৰি তেওঁ যে সাধাৰণ শিশুৰূপে জন্ম ল'লেও ত্ৰিজগতৰ পতি তাকেই ক'ব বিচাৰিছে। ভগৱান ভক্তিৰ অধীন। পৰম ভকতে ভক্তিৰ জৰিয়তেহে তেওঁক লাভ কৰিব পাৰে। যশোদাই একান্ত ভক্তিৰ বাবে ত্ৰিজগতৰ পতি কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। মাধৱদেৱ আছিল দাস্যভাৱৰ প্ৰতিমূৰ্তি স্বৰূপ। তেওঁৰ লিখনিৰ অন্তৰালত দাস্য ভাৱধাৰা নিহিত আছে। গতিকে বৰগীতটোত গুৰুজনাই নিজকে মুৰুখমতী বুলি চিনাকি দি ভগৱানৰ প্ৰতি ভক্তি নিবেদন কৰিছে। সেয়েহে বৰগীতফাঁকিৰ যোগেদি কোৱা হৈছে যে ত্ৰিজগতৰ প্ৰতি ভকতি মিলিল মুৰুখ মাধৱে বোলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ।